নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তীব্ৰতৰ হৈছে প্ৰচাৰ অভিযান। অসমলৈ আগমন ঘটিছে শাসক বিৰোধীৰ ৰথী মহাৰথীৰ। আজি নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। তেজপুৰ আৰু দেৰগাঁৱত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব ৰাজনাথ সিঙে। তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত ৰাজনাথ সিঙৰ জনসভা। জিলাখনৰ 5টা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজনাথ সিঙে। তাৰ পাছতেই ৰাজনাথ সিং ৰাওনা হ'ব দেৰগাঁৱলৈ। এই মুহূৰ্তত আমি আপোনালোকক তেজপুৰলৈ লৈ যাব বিচাৰিছোঁ। তেজপুৰৰ কলেজিয়েট হাইস্কুল খেলপথাৰত যেহেতু আজিৰ দিনটোত জনসভা সম্বোধন কৰিব ৰাজনাথ সিঙে। পোনপটীয়াকৈ আমি সবিশেষ জানিব বিচাৰিম অৰ্ণৱ নাথৰ জৰিয়তে। অৰ্ণৱ, আপোনাৰ ওচৰলৈ আহিছোঁ। যে চাওক, ইতিমধ্যে ইজন পিছত সিজনকৈ কেন্দ্ৰীয় নেতাৰ আগমন ঘটিছে তেজপুৰলৈ। যিহেতু 2026-ৰ নিৰ্বাচন আৰু কিছু সময়ৰ পিছতে 12:30 বজাৰ পৰা 1 বজাৰ ভিতৰত তেজপুৰত আহি তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত উপস্থিত হ'বহি কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং। আৰু ৰাজনাথ সিঙৰ এই আগমনৰ লগে লগে বিশেষভাৱে তেওঁ আজি অসম গণ পৰিষদ আৰু বিজেপি দলৰ মিত্ৰজোঁটৰ তেজপুৰ সমষ্টিৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাব। আৰু প্ৰায় 10,000 পৰা 15,000 লোকৰ ইয়াত সমাগম হ'ব বুলি ইতিমধ্যে তেওঁলোকে জানিবলৈ দিছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা তেজপুৰ সমষ্টিৰ অন্তৰ্গত যিসমূহ পঞ্চায়ত আছে, পঞ্চায়তৰ এলেকাৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ ইয়াত সমাগম হোৱা পৰিলক্ষিত হৈছে। গতিকে এটা কথা উল্লেখ কৰিব লাগিব যে সময় যিহেতু আৰু কিছু সময় আছে, আৰু এঘণ্টা সময়ৰ পিছতে আহি পেলাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকী ইয়াত উপস্থিত হ'বহি, ৰাইজক সম্বোধন কৰিব। আৰু ইয়াৰ পিছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী দেৰগাঁৱলৈ, এই সভাৰ পিছতে দেৰগাঁৱলৈ যাব। গতিকে এইবেলি নিৰ্বাচনত যিহেতু তেজপুৰত ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা আশা কৰা হৈছে, কংগ্ৰেছ আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী অলক নাথ, অসম গণ পৰিষদ আৰু বিজেপি দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী অগপ দলৰ পৃথ্বীৰাজ ৰাভা আৰু নিৰ্দলীয় প্ৰাৰ্থী পল্লৱী শইকীয়া। গতিকে দুয়োগৰাকী প্ৰাৰ্থীৰ পিছতে অন্যান্য যিসকল প্ৰাৰ্থীৰ কথা আমি নকওঁ, কিন্তু ত্ৰিকোণীয়া প্ৰতিযোগিতা হ'ব বুলি আশা কৰা, প্ৰতিদ্বন্দ্বিতা হ'ব বুলি আশা কৰা হৈছে। যিহেতু বিজেপি কৰ্মকৰ্তাসকল আছে, কেনে হ'ব তেজপুৰত নিৰ্বাচন? তেজপুৰত ভাল হ'ব, নিশ্চিতভাৱে ভাল হ'ব। আমাৰ NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী অনায়াসে ওলাই যাব, অনায়াসে। কোনো প্ৰতিদ্বন্দ্বিতা নহ'ব? নাই, প্ৰতিদ্বন্দ্বী নায়েই। কাৰণ যিগৰাকী ৰাইজৰ দলৰ পৰা উঠিছে, তেওঁক কংগ্ৰেছে বহুত অখিল গগৈৰ লগত বুজাবুজি কৰি প্ৰাৰ্থিত্ব দিছে। তাৰমানে অখিল গগৈয়ে ৰাইজৰ দলক নিচুকনি বঁটা এটা হিচাপে তেখেতক আগবঢ়াইছে। আৰু মই আৰু এটা কথা তেখেতৰ বেয়া পাইছোঁ, অলক নাথ ডাঙৰীয়াৰ। তেখেতৰ ভাতৃ অসম আন্দোলনৰ শ্বহীদ, আৰু তেখেত শ্বহীদ হৈছিলে কংগ্ৰেছৰ কাৰণে। আৰু তেখেতে সেই কংগ্ৰেছৰ লগতে হাত মিলাইছে তেখেতৰ দলটোৱে, আৰু সেই দলটোৱে তেখেতে প্ৰাৰ্থী হিচাপে থিয় দিছে। এইটো মোৰ ব্যক্তিগত অভিমত, মই পচন্দ নাই কৰা সেইটো। তাৰমানে ধন্যবাদ জনাইছোঁ। সবৰে এটা কথা উল্লেখ কৰিছে যে এইবেলি তেজপুৰত পৃথ্বীৰাজ ৰাভা বিজয়ী হ'ব বুলি তেওঁলোকে দাবী কৰিছে। আৰু অসম বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী যিজন আছে, আৰু ইতিমধ্যে এই স্থলীত আহি পৃথ্বীৰাজ ৰাভা আহি উপস্থিত হৈছেহি। গতিকে আমি তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম, যিহেতু ৰাজনাথ সিং ডাঙৰীয়া আজি আহিব, তেখেতৰ হৈ প্ৰচাৰ চলাব। পোনে পোনে তেখেতৰ পৰাই জানিব বিচাৰিম। তেজপুৰত ইতিমধ্যে ৰাজনাথ সিং ডাঙৰীয়া কিছু মুহূৰ্তৰ পিছতে পাবহি। কি হ'ব এইবেলি তেজপুৰত? ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া 47 নং তেজপুৰ বিধানসভা সমষ্টিৰ নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহি পাব খন্তেক পিছতে। আৰু ৰাজনাথ সিং ডাঙৰীয়া আহি পোৱাৰ লগে লগে এনে এজন মানুহক তেজপুৰৰ ভোটাৰে পালে নিশ্চয় উৎসাহিত হ'ব, আৰু আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰাত আমাৰ সুবিধা হ'ব। আৰু ৰাজনাথ সিং ডাঙৰীয়া এনে এজন মানুহ, ব্যক্তি, নিশ্চয়কৈ সকলোৱে আশাবাদী, নিজৰ প্ৰাৰ্থীগৰাকী জয়ী হ'ব বুলি প্ৰত্যেক দলেই আশাবাদী। কিন্তু এতিয়া লক্ষণীয় হ'ব যে পৰৱৰ্তী সময়ত জনতাই কাৰ পক্ষত জনমত দিয়ে। আজি যিহেতু তেজপুৰত নিৰ্বাচনী প্ৰচাৰ চলাব ৰাজনাথ সিঙে, খন্তেক সময়ৰ পিছতে ৰাজনাথ সিং আহি উপস্থিত হ'ব। আমি কিছু সময়ৰ বাবে অৰ্ণৱ নাথক এতিয়া ৰাখিছোঁ, আৰু পৰৱৰ্তী সময়ত আমি পুনৰ অৰ্ণৱ নাথৰ সৈতে সংযোজিত হ'ম। ধন্যবাদ জনাইছোঁ অৰ্ণৱ নাথ। ভাইদৰে কাম কৰি আছোঁ, আৰু ককাই ভাইদৰে কাম কৰি তেজপুৰত আমি নিশ্চয় জয়যুক্ত হ'ম।